কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰি থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী, মই নামেই কৈ দিছোঁ যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। বৰষুটি প্ৰকল্পলৈকে ৩০০ গীৰ গাই আহিছিল। এই ৩০০ গীৰ গাইৰ ৯০জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মাৰিব, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকে এই তাত লিখা আছে JMT একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত ২০জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে ১৩,২০,০০০ টকা পেমেণ্ট কৰিছিলো। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেক পানী দি দিছো। বেংকৰ জৰিয়তে পেমেণ্ট কৰিছো। কি উদ্দেশ্য? আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হলা পিটিকা, কি উদ্দেশ্যৰে বজালে সেইটো তেওঁলোকে প্ৰচাৰ কৰক, কওক কি উদ্দেশ্যৰে বজাইছে। গতিকে মই স্পষ্টভাৱে কৈ দিছো যে এই ৯০জনী গীৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰত মোৰ ফাৰ্মখনো তাৰ ভিতৰত এখন মোৰ কোম্পানী, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে গাই ১৩,২০,০০০ টকাত কিনিছিল।